পোনপ্ৰথমে সকলোলৈ মই ৰঙালী বিহুৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, মৰম জনাইছোঁ। আজি এই চুবুৰীপাৰা খেলপথাৰত নিখিল বড়ো ছাত্ৰ সন্থ বাক্সা ডিষ্ট্ৰিক্ট কমিটিৰ সহযোগত লগতে আমাৰ চিকে আঞ্চলিক কমিটিৰ সহায়ত একদিনীয়া আমি কাৰ্যসূচী লৈছোঁ। এই একদিনীয়া কাৰ্যসূচীত আমি প্ৰথম হিচাপে আমাৰ যি নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন সেইটো আমি উত্তোলন কৰিছোঁ প্ৰথমে। তাৰপিছত ৰংজালী বৈশাগুৰ যিটো আমাৰ কি বুলি কয় সেইটো মানে ফ্লেগ সেইটো পতাকা আমি উত্তোলন কৰিছোঁ। তাৰপিছত আমাৰ যিখিনি শ্বহীদসকল আছে, যিসকলে নিজৰ জাতিৰ কাৰণে বা সমাজৰ কাৰণে, সমাজ গঠনৰ কাৰণে কাম কৰি এখেতসকলে মানে এতিয়া আমাৰ মাজত নাই, এখেতসকলক আমি শ্বহীদসকলক আমি স্মৰণ কৰিছোঁ, শ্বহীদ তৰ্পণ আমি কৰিছোঁ। আৰু সেইটো মানে কাৰ্যসূচীৰ লগত আমি গ্ৰুপ ডান্স কম্পিটিশ্যন লৈছোঁ, যাৰ নেকি আমাৰ 25টা আঞ্চলিক আছে আৰু 25টা আঞ্চলিকক সকলো আঞ্চলিকে আমি এটা মানে অৰ্ডাৰ দিছিলোঁ কি প্ৰত্যেক আঞ্চলিকে সেইটো কালচাৰক লৈ পেলাই ৱৰ্কশ্বপ পাতিব লাগে। আৰু যি আঞ্চলিকবিলাকে ৱৰ্কশ্বপ পাতিছে এই আঞ্চলিকবিলাকক লৈ কিনি এতিয়া ডেন্স কম্পিটিশ্যন হ'ব। তাৰমানে সেইটোৱে আমি ক'ব বিচাৰিছোঁ, এই ডেন্স কম্পিটিশ্যনৰ জৰিয়তে বা আমাৰ যি মানে আমাৰ ফালৰ পৰা বা আমাৰ মাজৰ পৰা যি আমাৰ খুব মানে ধুনীয়া সাংস্কৃতিক আছিলে, আমাৰ যিখিনি খাম বজোৱা, আমাৰ যিখিনি স্পুং বজোৱা, এইবিলাক এটা সময়ত মানে নাইকিয়া হৈছিলে, যাৰ কাৰণে এটা ৰিনাইচেঞ্চ এটা আনিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতু আমি সকলো দিশতে কাম কৰিছোঁ, এডুকেশ্যনতো আমি কাম কৰিছোঁ, সমাজ গঠনৰ কাৰণে কাম কৰিছোঁ, তথাপিও আমি কালচাৰ যিটো ডিপাৰ্টমেণ্ট বা কালচাৰৰ দিশতো আমি আগবঢ়োৱাৰ কাৰণে সেইটো মানে পৃথিৱী লেভেলত নিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে। এই আমাৰ যি সাংস্কৃতিক যি মানে বড়োসকলৰ যি সাংস্কৃতিক আছে, ইয়াক মানে নতুনকৈ আৰু যাতে মানে এইটো উন্নত হয়, এইটো বিশ্ব দৰবাৰত নিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই চেষ্টা চলাই আছে আৰু সেইটোৰ কাৰণে সেইটো প্ৰগ্ৰাম আমি আয়োজন কৰিছোঁ। নহয়, মই সেইটোকে মই বিচাৰিছোঁ, ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই নতুন বছৰে আমাৰ মাজত যাতে শান্তি আনক, আমি যাতে সমিল মিলিৰে সকলোৱে যাতে কাম কৰিবলৈ যাতে সুবিধা পায় আৰু ভগৱানে যাতে আমাক আশীৰ্বাদ দিয়ে, সেইটোৰ কাৰণে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা মাগিছোঁ। আজিৰ কাৰ্যসূচী বিশেষ অতিথি হিচাপে কোনটো উপস্থিত আছে? বিশেষ অতিথি হিচাপে আপোনালোকে দেখা পাইছে আমাৰ মাজত উপস্থিত হৈছে অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ মাননীয় উষা ব্ৰহ্ম ছাৰ ডাঙৰীয়া উপস্থিত হৈছে। আৰু ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে বৰমা সমষ্টিৰ MLA তেখেত ভূপেন বড়ো ডাঙৰীয়া, আৰু আমাৰ লোকেল MCLA তেখেত মন্টু বড়ো ডাঙৰীয়া, আৰু আমাৰ BTRৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া উপস্থিত হৈছে। লগতে মানে আমাৰ বাক্সাৰ যিমানখিনি ৰিপ্ৰেজেণ্টেটিভ আছে সকলোৱে আহিব আৰু আহি কিনি আমাৰ এই কাৰ্যসূচীটো এটেণ্ড কৰিব। সেইখিনিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।